হাচিয়লি ৰোড সহযোগ কৰিছে Woodwards, ৰং ধেমালি কৰা কেঁচুৱা, Woodwardsৰ কেঁচুৱা। Good Night Gold Flash, India's most powerful vaporizer. OC Blue, পাৰা যদি ৰখাই চোৱা। Airtel Safe Pay, পেমেণ্টৰ safest উপায়। Download Airtel Thanks app. Bajaj Electricals Limited আৰু कमला पसंद अनोखा स्वाद। দাদাই মোক কথাটো জনাবলৈ কিয় সাহস কৰা নাই? যেতিয়াই তাৰ ওচৰত অনন্যাৰ কথা ওলায় সি কিবা এটা কৈ আঁতৰি যাব খোজে। মইতো তাক সৰুৰে পৰাই জানো। কোনো কাৰণ নথকাকৈ সি কেতিয়াও ইমান ডাঙৰ কাম এটা নকৰে। এনেকুৱা কি আছে তেওঁলোকৰ মাজত? নাই নাই, মই নিজেই উলিয়াব লাগিব কথাটো। আপুনি চাহ খাব নেকি? নাই নাখাওঁ। অথনি নিহাৰৰ লগত ভালদৰে কথাই পতা নহ'ল। কি ক'লে সি? মোক লগ কৰিবলৈহে আহিছিল সি। দাদাক লগ কৰি কিবা ৰিপৰ্ট অনাৰ কথা আছিল, আনিলেনে? সি লগ কৰিবই পৰা নাই নহয় দাদাক। কিয়? দাদাই বোলে কামৰ পৰা সময়ে নোপোৱা হৈছে। দাদাক ক'লেই দেখোন বৰ হাতত দি থৈ গ'লহেঁতেন। ৰ'ব, মই দাদাক কৈ আছোঁ এতিয়া। তেওঁৰ ফোনটো ছুইচ অফ আছে, কিবা বেয়া হৈ আছে বোলে। দেখিলা নহয় আজি কাৰ কাৰণে আমাৰ ঘৰৰ ভিতৰৰ কথা এজন বাহিৰৰ মানুহে গম পালে, আৰু তুমি সেইজন মানুহৰ কাৰণে ইমান চিন্তা কৰি আছিলা কিয় বৌ? তেনেহলে মই এতিয়া কি কৰিম কোৱা? আমি দাদাক ভাল ৰাস্তাত আনিবই লাগিব। সি যিয়ে কয় তাকে আমি মানি ললে শেষত কি পৰিণাম হ'ব তুমি ভালদৰে জানা। তুমি অলপ ধৈৰ্য ধৰা বৌ। আমি মিলি থাকিলে আমাক কোনো একো কৰিব নোৱাৰে। মাথো নিজকে অকলশৰীয়া বুলি নাভাবিবা। মই মাথো আগৰ সমৰজনক বিচাৰো। আজি কোৱাৰ দৰে মানুহজনে তুমি অলপ বেছিয়ে ভাবি আছা বৌ। সেই মানুহজনে আমাক এনেয়ে ভয় খুৱাই আছে। মই দাদাক ভালদৰে জানো। দাদা ফ্ৰাষ্ট্ৰেশ্যনত ভোগা মানুহ নহয়েই। সি আনক ক্ষতি কৰিলেও নিজক কেতিয়াও ক্ষতি কৰিব নোৱাৰে। মানুহজন য'তেই আছে কুশলে ৰাখিবা প্ৰভু। যিজন দাদাক মই ইমান দিনে শ্ৰদ্ধা কৰি আহিছিলোঁ তাক আজি টানকৈ ক'ব লগা হোৱাত ময়ো বৰ দুখ পাইছোঁ। মই বাধ্যত পৰিহে এইবোৰ ক'ব লগা হ'ল। তুমি মোক বেয়া নাপাবা বৌ। মই আকৌ তোমাক কিয় বেয়া পাম? আজি যদি এইখিনি মোৰ লগত হোৱা হয় দাদাইতো তোমাৰ নিচিনাই কৰিলেহেঁতেন। কোনজন পুৰুষে নিজৰ মানুহজনীৰ ইমান ডাঙৰ বদনাম হোৱাটো বিচাৰিব কোৱা? সেইটোৱেতো ময়ো চিন্তা কৰি আছোঁ। এনেকুৱা কি কাৰণ থাকিব পাৰে যাৰ কাৰণে দাদাই এইটো কাম কৰিবলৈ বাধ্য হ'ল? তুমি মোক সঁচা কথা কোৱা বৌ। মই নথকা অৱস্থাত তুমি অনন্যাৰ এনেকুৱা কিবা দেখিছিলা নেকি? মইতো ইমান দিনে অনন্যাৰ লগতে বেছি সময় কটাইছোঁ, কিন্তু তাইৰ মাজতো ৰক্তিমে কোৱাৰ নিচিনা মই একোৱেই দেখা নাই। কিন্তু সিটো এনেও নকয় কথাবোৰ। মই তাক সোধোতে সি 2 দিন পাছত জনাম বুলি ক'লে। কিন্তু মই ভালদৰে জানো মই তাৰ পৰা সঁচা উত্তৰ কেতিয়াও নাপাওঁ। ময়ো তেওঁক এইকেইদিন সুধিবলৈ বহুত চেষ্টা কৰিছোঁ, কিন্তু তেওঁ মোক একোৱেই নকয়। ঠিক আছে তেন্তে মই কিবা এটা ব্যৱস্থা কৰিব লাগিব। হেল্ল' ভাইটি, তই আজি কিয় নাহিলি? এই ভিন্দক বিচৰা কামত বিজি আছিলোঁ। কিবা খবৰ পাইছ নেকি সমৰৰ? সেইবিলাক চিন্তা কৰিব নালাগে, ভিন্দৰ একো হোৱা নাই। তই কেনেকৈ গম পালি? মই বিচাৰি পালোঁ তেওঁক। কি? ক'ত আছে তেওঁ? মই কাইলৈ গৈ তোক সকলোবিলাক কথা কৈ আছোঁ ৰহ। ঠিকে আছেনে তেওঁ? আৰে একো হোৱা নাই বুলি কোৱা নাই জানো তোক? তোক কিবা কৈছিল নেকি? মোক দেখি ভিন্দই আঁতৰি গ'ল। পাছত বহুত বিচাৰিলোঁ কিন্তু নাপালোঁ। তই এটা কথা কচোন, তোৰ আৰু ভিন্দৰ মাজত কিবা ডাঙৰ কাজিয়া লাগি আছে নেকি? ঠিক আছে বাৰু, ফোনত ক'ব নালাগে। কাইলৈ মই গৈ আছোঁ। যদি সি দাদাক দেখিছিলে তেনেহ'লে নামাতিলে কিয়? মাতিব বিচাৰিছিল, কিন্তু তাক দেখি দাদা আঁতৰি গ'ল। দেখিলা প্ৰীতি, তুমিহে তাক বেয়া পোৱা। কিন্তু আজি গোটেই দিনৰ দিনটো দাদাক বিচাৰি সি ঘূৰি ফুৰিছে, আৰু শেষত বিচাৰিও পালেগৈ। মোৰ কিন্তু তাৰ কথাত অলপো বিশ্বাস নহয়। তুমি তাক বিশ্বাস কৰা বা নকৰা সেইটো তোমাৰ কথা।
কিন্তু মোৰ আজি এটা কথাত বিশ্বাস হ'ল সি সমৰক উভতাই অনাত বহুত সহায় কৰিব তুমি মোক বেয়া পালেও মই তাৰ সহায় ল'মেই কিন্তু সি আমাকতো মিছা কথাওতো ক'ব পাৰে কি কাৰণত মিছা কথা ক'ব কি স্বাৰ্থ থাকিব পাৰে এই বায়েকজনীৰ লগত আৰু তুমিয়েতো কৈছিলা সিদিনা সমৰ মঙলদৈলৈ গৈছিল বুলি যদি তোমাৰ কথাটো সঁচা হয় তেন্তে তাৰ কথাটো সঁচা শুনা প্ৰীতি তুমি তাক বেয়া পোৱা সেইটো তোমাৰ কথা কিন্তু মই কাক ভাল পাব লাগে আৰু কাক বেয়া পাব লাগে সেইটো সিদ্ধান্ত লোৱাৰ অধিকাৰ অকল মোৰহে আছে মা চাহ লওক বৌ দাদা গ'ল নেকি ৰাতিপুৱাই গ'ল কিয় গাড়ীখনৰ ইঞ্চুৰেঞ্চ ৰিনিউ কৰাব লাগিছিল নেকি মোলৈ মেছেজ এটা আহিছিল আচ্ছা গাড়ীখনৰ ফাইলটো ক'ত আছে আমাৰ ৰুমতে আছে ৰ'বা মই লৈ আহিছোঁ সি তোক কিবা ক'লেনে নাই কোৱা ল'ৰাটো যে কিয় এনেকুৱা হ'ল মই ভাবিয়ে নাপাওঁ কোনো কাৰণ নোহোৱাকৈ ঘপককৈ সি কেনেকুৱাখন কৰিবলৈ লৈছে চাচোন আজিকালিতো অফিচলৈ যাওঁতে মোক সেৱা কৰাটো বাদেই মাত এষাৰো দি নোযোৱা হ'ল তুমি চিন্তা নকৰিবা মা মই সোনকালে উলিয়াম কথাটো কিবা কাৰণটো নিশ্চয় থাকিব লাগে ইয়াৰ আঁৰত এয়া লোৱা ফাইলটো ইয়াতে সকলোখিনি আছে ঠিক আছে দিয়া গণেশগুৰিৰ ওচৰত দেখিছিলোঁ তেওঁৰ লগত কোনোবা আছিল নেকি নাই অকলে আছিল কালি কিমান সময়ত দেখিছিলি আবেলি ঠিক 3:30মান বজাত দেখিছিলোঁ তাৰপিছত হঠাৎ কেনি নাইকিয়া হৈ গ'ল পাত্তাই নাপালোঁ নহয় বা তই এটা মোক সঁচা কথা কচোন কি আচলতে এই ঘৰখনত হৈ আছে কি তই যদি মোক সঁচা কথাবোৰ নকওঁ মই কিন্তু তোক সহায় কৰিব নোৱাৰিম আৰু এটা কথা সেইদিনা ভিন্দৌ ঘৰখনৰ পৰা কিয় ওলাই গৈছিল আচলতে প্ৰীতি আৰু ভিন্দৰ মাজত সম্পত্তিক লৈ সদায় কাজিয়া হয় কিন্তু ইমান দিনে তই যিটো কাৰণত যুদ্ধ কৰি আছিলি হঠাৎ যে তোক নলগা হৈ গ'ল কাৰণ তেতিয়া প্ৰীতিয়ে জানো মই কিন্তু প্ৰীতিয়ে জানো নালাগে বুলি কৈছে আচলতে প্ৰীতিয়ে তোক গুৰুপক সজাই নিজৰ ফলীয়া কৰি লৈ গোটেইবিলাক এটা গেম খেলি আছে এইখিনি দেখোন আগৰ গাড়ীখনৰ কাগজ নতুন গাড়ীখনৰ কাগজবোৰ ক'ত গ'ল চেল লেটাৰ দাদাই গাড়ীখনৰ ৰং কৰাইছিল নেকি ৰাতিখন গাড়ী ধুইছ যে এই ছাইডত বৰ বেয়াকৈ বোকা লাগিল এতিয়াই ধুই নথলে ৰাতিপুৱা বৰ কামোৰ খাব লাগে ৰাতিটো একো নহয় দে ৰাতিপুৱা ধুবি থ ময়ো লাগি দিম এতিয়া খাই বৈ শুই থাকি তই শুগে যা মই শুম এইবাৰ এখন ৰং কৰি বেচিব লাগিব নতুন এখন ল'ম বুজিছ আৰে বেচ যদি ৰং কৰ কিয় ভাল দাম পাম আকৌ হয় নেকি ৰ তেতিয়াহ'লে ময়ো লাগি দিছোঁ নালাগে নালাগে ৰচোন মই পাৰিম তই শুই থাক গৈ যা কিন্তু ৰাতিখন তই অকলে এনেকৈ হ'ব দে মই পাৰিম তই যাচোন মাক চিন্তা কৰিব নালাগে বুলি কৈ মই গৈ আছোঁ যা দাদাইতো গাড়ীখন একো ডেমেজ হোৱা নাই বুলি কৈছিল তেন্তে এইখন ডেমেজ ৰিপেয়াৰিঙৰ বিল কিয় বনালে আৰু আগফালৰ বাম্পাৰ আৰু হেডলাইট বদলোৱা বুলিও লিখা আছে ক'ৰবাত খুন্দিয়াইছিল নেকি বা তই সিহঁতৰ হৈ কিয় মাতি আছ সিহঁতে তোৰ লগত কি কৰি আছিল পাহৰি গলি তেতিয়া মই ভুল আছিলোঁ একো ভুল নাছিলি তই মাত্ৰ তোৰ অধিকাৰৰ হৈ যুদ্ধ কৰিছিলি
এইখন ঘৰৰ বোৱাৰী হিচাপে তোৰ কি অস্তিত্ব নাই? মোক সেইবোৰ একো নালাগে। এইবোৰৰ কাৰণে মই জীৱনত বহুত কষ্ট পাইছোঁ। মোক মাথো মোৰ মানুহটোক লাগে। ধন সম্পত্তি টকা পইচা কাক নালাগে বাৰু কচোন? আৰু সেইবোৰ নোহোৱাকৈ কোনোবা জীয়াই থাকিব পাৰেনে? আৰু সেই কথাটোকে ভিন্দুৱে উপলব্ধি কৰিব পাৰিলে। ভিন্দুক মই ভাল পাইছোঁ। আজিকালি মানুহে নিজৰ হৈও অলপ ভাবিব লাগে, নহ'লে বেলেগে সুবিধা লয়। সমৰৰ দৰে মই স্বাৰ্থপৰ নহয়। সম্পত্তিৰ কাৰণে আপোন পৰ চিনি নোপোৱা মানুহ মই নহয়। নালাগে তই স্বাৰ্থপৰ হ'ব, কিন্তু ইমান দিনে তই যিটো কাৰণত যুদ্ধ কৰি আছিলি হঠাৎ যে তোক নলগা হৈ গ'ল। কাৰণ তেতিয়া প্ৰীতিয়ে জানো মই, কিন্তু প্ৰীতিয়ে জানো নালাগে বুলি কৈছে। আচলতে প্ৰীতিয়ে তোক বুৰ্বক সজাই নিজৰ ফলীয়া কৰি লৈ গোটেইবিলাক এটা গেম খেলি আছে। পিছে কোৱাচোন, আজিনো কি মনত পৰিল আমালৈ? মনততো পৰিয়ে থাকে খুৰী, কিন্তু বাহিৰত থাকোঁ যে আজিকালি সময়ে নাপাওঁ। আচ্ছা, তাৰমানে ফেমিলিও থাকে বাহিৰত? অঁ, আজি অলপ টাইম পালোঁ কাৰণে আহিব পাৰিলোঁ। যোৱাবাৰ এক্সিডেণ্টৰ পৰা লগেই পোৱা নাই নহয় তাক। এক্সিডেণ্ট? কেতিয়া হৈছিল? 2 বছৰমান হ'ল। কিয়, আপোনালোকক কোৱা নাই নেকি? নাই কোৱাটো। ডাঙৰ এক্সিডেণ্ট হৈছিল নেকি? অঁ, মইহে বচাই আনিছোঁ তাক। পাব্লিকে পালেহেঁতেনতো কথা বেয়াই হ'লহেঁতেন। কিন্তু সি এই বিষয়ে আমাক একো নক'লে যে। আপোনালোকে বেছি ভয় কৰিব বুলি কোৱা নাই চাগে সি। চাবা, যিজন মানুহে তোক শিৰত সেন্দুৰ দিলে, নিজক পত্নীৰ মৰ্যাদা দিলে, তই তেওঁৰ পক্ষ ল'ব লাগে নে তেওঁক শত্ৰু জ্ঞান কৰাবিলাকৰ পক্ষ ল'ব লাগে? মই কাৰো পক্ষ লোৱা নাই। সমৰে যি কৰি আছে সেয়া অন্যায়। মই তেওঁক অন্যায় কৰিবলৈ নিদিওঁ। আৰে, সিহঁতৰ মাকে ভিন্দুক কৰা অত্যাচাৰখিনি কি অন্যায় নাছিল? নিজৰ অধিকাৰৰ কাৰণে যুঁজ দিয়াটো কেনেকৈ অন্যায় হ'ব পাৰে? চাবা, সংসাৰখন হ'ল তোৰ। গতিকে ইয়াত তোৰ সংসাৰখনৰ কথা তইহে বেছি ভালকৈ ভাবিব লাগে। আৰু তই ভিন্দুক ইমান দিনে যিখিনি কথা বুজাই আছিলি, সেই কথাখিনি বুজি পোৱাৰ কাৰণে ভিন্দুক তই ভালহে পাব লাগে। প্ৰীতিৰ কথা বাৰু মই নকওঁ, কিন্তু অনন্যাৰ নিচিনা সৎমনৰ ছোৱালীজনীৰ মই কেতিয়াও অন্যায় হ'ব দিব নোৱাৰোঁ। কোনে তোক অন্যায় কৰিবলৈ কৈছে? আৰু কাৰো অধিকাৰো কাঢ়ি আনিবলৈ কোৱা নাই। মাত্ৰ তোক তোৰ প্ৰাপ্যখিনিৰ কাৰণে যুঁজ দিবলৈ কৈছোঁ। চাবা, তই হ'লি সমৰ দুৱাৰৰ পত্নী আৰু দুৱাৰা পৰিয়ালৰ বোৱাৰী হিচাপে এই বিশাল সম্পত্তিৰ সৰহভাগ মালিকী স্বত্ব তোৰ, আৰু এয়া তোৰ আইনগত অধিকাৰ। আৰু বা, আৰু তই ভিন্দুক বেয়া পাই আছ ভিন্দুৱে গোটেই সম্পত্তিখিনি নিজৰ নামত কৰি ল'ব খোজাৰ কাৰণে। বাৰু ঠিক আছে, ভিন্দুক মই বুজাম যে সিহঁত দুজনীকো ইয়াৰ অলপ অলপ সিহঁতৰ নামত দি দিয়ক। আৰু এই সম্পত্তিৰ সিহঁতক অলপ অলপ দি দিলে ভিন্দুৰ একো লোকচান নহয়। ঠিক আছে বা, তই চিন্তা কৰিব নালাগে, মই ভিন্দুক বুজাম। ক'ত খুন্দিয়াইছিল সেইবোৰ চাবলৈ কাৰ টাইম আছে? সেইদিনাখন সি ড্ৰিংকছো কৰি লৈছিলতো। আপুনি আকৌ তাক গালি নিদিব দেই খুৰী। কিন্তু সি আমাক নজনালে কিয়? ক'ত খুন্দিয়াইছিল সেইবোৰ চাবলৈ কাৰ টাইম আছে? সেইদিনাখন সি ড্ৰিংকছো কৰি লৈছিলতো। আপুনি আকৌ তাক গালি নিদিব দেই খুৰী। কিন্তু সি আমাক নজনালে কিয়? ভগৱানৰ কৃপাত মই বচাই আনিছোঁ যে তাক সেইদিনাখন। অঁ বৰা, মই আপোনাক লগ ধৰিম। 2 মিনিট ৰৈ দিয়ক খুৰী, মই আহোঁ। আৰে, এনেকৈ একো নোখোৱাকৈ যায়নে? কিবা এটা খাই যাওঁ। আজি নালাগে দিয়া, বেলেগ এদিন। খুৰী, আহিছোঁ। সি আমাৰ পৰা কিমান কথা লুকুৱাইছে দেখিছ?
গাড়ীখন বেচিলি হ'বলা ভাল কাষ্টমাৰ পালোঁ কাৰণে দি দিলোঁ। ইমান সোনকালে বেচি দিলি গাড়ীখন? ভাল দাম পালোঁ কাৰণে দি দিলোঁ। আৰু এনেও সেইখন বেচিব লগা হৈয়ে আছিল। এইকেইদিনতে নতুন এখন ল'ম দে। এই ফাইলটো কিহৰ? গাড়ীৰ মানে এগ্ৰিমেণ্ট পেপাৰ আৰু চেল ডিডবিলাক আছে। অঁ তই বহ, মই ফ্ৰেছ হৈ আহোঁ। ঠিক আছে। তেনেকুৱা কৰিলে যদি মই মোৰ মানুহটোক ঘূৰাই পাওঁ তেন্তে মোৰ কোনো আপত্তি নাই। ভিনদক এবাৰ মই বিচাৰি যাম আৰু এইবাৰ লগ পালে ভিনদক ভালদৰে বুজাম। আৰু মোৰ বিশ্বাস ভিনদই মোৰ কথা মানি ল'ব, কাৰণ এনেদৰে কোনো মানুহ অশান্তিত থাকিব নিবিচাৰে। সমস্যাবিলাকৰ স্থায়ী সমাধান এটা সকলোৱে বিচাৰে। কিন্তু বা এই সম্পত্তিৰ ভাগ বতৰুৱাত সিহঁত দুজনীয়ে যদি কিবা প্ৰব্লেম কৰে? মোৰ অনন্যাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তাই মোৰ কথা নমনাকৈ কেতিয়াও নাথাকে। আৰু প্ৰীতি? মই তাইক বুজাব লাগিব আৰু মোৰ বিশ্বাস মই তোক এতিয়াই কৈ থ'ম বা, যদি প্ৰীতিয়ে এই কথা সহজভাৱে মানি নলয় তেতিয়া কিন্তু তই গম পাই যাবি তাই কেনেকুৱা প্ৰকৃতিৰ ছোৱালী। ককায়েকৰ দৰে যদি তাইও জেদ ধৰি থাকে তেতিয়া এটা কথা গম পাবি, তাই ইমান দিনে তোক ব্যৱহাৰহে কৰি আছিল ককায়েকৰ কথাবিলাক উলিয়াবলৈ। আচ্ছা, এই মই যাওঁ দে, কিবা হ'লে মোক জনাবি। আহিছোঁ। দাদাই গাড়ীখনৰ ৰিপেয়াৰিঙৰ কথাটো মোক মিছাকৈ ক'লে, আৰু এতিয়াতো এক্সিডেণ্টৰ কথাটো মানুহজনে জনালে বুলিহে, নহ'লেতো আমি একো কথা গমেই নাপালোহেঁতেন। কিন্তু এতিয়া বা ক'ত বা কি এক্সিডেণ্ট কৰিছে, সিটো মোৰ পৰা আগতে কোনো কথাই নলুকুৱাই। নাই নাই, এনেকৈ চাই থকাৰ কথাটো ভাল হোৱা নাই। সি আমাক ইমান দিনে এক্সিডেণ্টৰ কথাটো কিয় নজনালে? প্ৰতিদিনে ইমান অশান্তি কোনে সহ্য কৰিব কোৱা? আৰু তাৰ বাহিৰেতো আমাৰ হাতত বেলেগ ৰাস্তাও নাই। দাদাই কিন্তু আমাৰ লগত সম্পত্তিবোৰ ভগাই নলয়। মই তাক ভালদৰে জানো। ভগাই লোৱা হ'লে সি ইমান বছৰে আমাৰ পৰা কথাবোৰ লুকুৱাই নাৰাখিলেহেঁতেন। কাচিয়লি ৰোড সহযোগ কৰিলে Woodwards, ৰং ধেমালি কৰা কেঁচুৱা, Woodwardsৰ কেঁচুৱা। Good Night Gold Flash, India's most powerful vaporizer. OC Blue, পাৰা যদি ৰখাই চোৱা। এয়াৰটেল ছেফ পে, পেমেণ্টৰ ছেফেষ্ট উপায়। ডাউনলোড এয়াৰটেল থেংকছ এপ। বাজাজ ইলেক্ট্ৰিকেলছ লিমিটেড আৰু कमला पसंद अनोखा स्वाद।